গহপুৰৰ বজাৰসমূহত কালী পূজা আৰু দীপাৱলীৰ উপলক্ষে যিসমূহ চীনা সামগ্ৰী বা চীনা লাইট সেইসমূহ পৰিভৰ আমি দেখিবলৈ পোৱা নাই। বিভিন্ন ৰঙীন আতচবাজি হওক বা ফটকা বোম সেইসমূহ দেখিবলৈ পোৱা নাই। তাৰ পৰিৱৰ্তে দেখা পাইছোঁ আমি থলুৱা মাটিৰ চাকি। মোৰ সহযোগীয়ে দেখাব এয়া গহপুৰৰ বৈকুণ্ঠ বজাৰৰ দৃশ্য আৰু বিভিন্নজন গ্ৰাহক আহিছে যিহেতু কালী পূজা আৰু দীপাৱলী সন্মুখত। আৰু আমি কথা পাতিম, ব্যৱসায়ীগৰাকী আছে। এবাৰ কি ৰাখিছে? এবাৰ থলুৱা মাটিৰ চাকি ৰাখিছোঁ আৰু চাইনিজ চাকি এনেকুৱা নাই মোৰ। একো নাই ৰখা? একো নাই। আপোনাৰ এইবিলাক ষ্টিকাৰ আছে, তাৰপিছত আপোনাৰ ভৰি চাপ আছে, এইবিলাকে আছে। বিক্ৰী বাৰ্তা ভালেই আছে, বেয়া হোৱা নাই। আৰু যিহেতু কি ক'ব, এইবাৰ ৰাজ্যবাসীয়ে হয়তো পোহৰৰ উৎসৱহে পালন কৰিব, ফটকা বা আতচবাজি নুফুটাই। জুবিন গাৰ্গৰ মৃত্যুত সকলো নিয়ম মানুহে নাই। এইবাৰ ফটকা বোম ফটকা একো নহ'ব জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে। এইবাৰ দামবিলাক কেনেকুৱা মাটি চাগে? দামটো আগৰ নিচিনাই আছে, কম বাৰু। ক'ত কেনেকৈ বেছি আছে? 120 ল'লে 120, এনেই খুচুৰা ডজন 20। হয়, নিশ্চয়। মই বাইদেউ অকণমান মই আপোনাৰ ওচৰলৈ আহিছোঁ। মাটি চাকি লৈ আছে বাইদেউ? হয়, কিমান লৈছে? লওঁ 2 ডজনমান। হয়, যিহেতু কালী পূজা আৰু দীপাৱলী আহি আছে, গতিকে কেনেদৰে পালন কৰিব? অকণমান এইফালে চাওক। ইমান গেম নহ'ব এইবাৰ, যেনিবা থুলমূলকৈ পাতিছোঁ আৰু। দাদা, যিহেতু হয়, আপুনি ইয়াৰে নে? মই ইয়াৰে। হয়, কেনেদৰে পালন কৰিব এইবাৰ, যিহেতু পৰিৱেশটোও বৰ ভাল? পৰিৱেশটো ভাল নহয়, ইমান ভাল নহয় আৰু মুঠতে পোহৰাই তুলিব মাটি চাকি। হয়, নিশ্চয়কৈ। আৰু এনেদৰে আমি দেখাই আছোঁ যে বাইদেউ ক'ৰ পৰা আহিছে আপুনি? হয়, এইবাৰ কেনেদৰে পালন কৰিব দীপাৱলী? দীপাৱলী চাকি তাকি জ্বলাই পালন কৰিম আৰু ফটকা চটকা নলওঁ। এয়া জুবিন গাৰ্গৰ এনেকুৱা দুখৰ সময় আৰু হ'লেও উৎসৱটো মানিবই লাগিব। হয়, সকলো এটাই কথাই কৈছে যে জুবিন গাৰ্গৰ মৃত্যুত সকলো আচলতে চকু পানী টুকি আছে, সকলো দুখত ভাগি পৰিছে। আৰু সেইবাবে তেওঁলোকে মাথো কালী পূজা বা দীপাৱলীৰ নিয়মখিনি পালন কৰিব। তাৰ পৰিৱৰ্তে তেওঁলোকে যি ৰং ৰহস্য বা ফটকা বোম ইত্যাদি তেওঁলোকে নুফুটায়। আৰু এনেদৰে আমি দেখুৱাইছোঁ নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক। মই অকণমান আপোনাৰ লগতো কথা পাতিম, যিহেতু সন্মুখত কালী পূজা আৰু দীপাৱলী। সকলোৱে কৈছে এইবাৰ অকল আমি মাটিৰ চাকি জ্বলাই পোহৰাই তুলিম। নাই, এইটো এইবাৰ বুলিয়ে নহয়, আচলতে প্ৰতিবাৰে এইটো মাটিৰ চাকি জ্বলাই পোহৰাই এইটো উৎসৱটো পাতিব লাগে। কাৰণ এইটো পোহৰৰ উৎসৱ, এইটো ফটকাৰ উৎসৱ নহয়। গতিকে মই মোৰ ফালৰ পৰা সকলো ৰাইজক আহ্বান জনাইছোঁ, শান্তিপূৰ্ণভাৱে আমি অতি নিয়ম নীতিৰ মাজেদি আমি মাটিৰ চাকি জ্বলাই আমাৰ দীপাৱলী ভাগ পাতিব লাগে আৰু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিবেদন কৰিব লাগে। নিশ্চয়, ধন্যবাদ জনাইছোঁ। আৰু এনেদৰে এতিয়া আমি গহপুৰৰ বৈকুণ্ঠ বজাৰৰ পৰিৱেশ দেখালোঁ। সকলোৱে এটা কথাই কৈছে যে পোহৰৰ উৎসৱ দীপাৱলী পালন কৰিব লাগে, ফটকা বা আতচবাজিৰ পৰা বিৰত থাকিব লাগে। আচলতে দীপাৱলী বা কালী পূজা হৈছে পোহৰৰ উৎসৱ। আৰু এনেদৰে এতিয়া বিপণীসমূহতো গ্ৰাহকে মাটি চাকি ক্ৰয় কৰিবলৈ ভিৰ কৰা দেখা গৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।